প্রতিষ্ঠান ধ্বংসকারী হুঁশিয়ার होशियार होशियार শিক্ষা প্রতিষ্ঠান ধ্বংসকারী হুঁশিয়ার होशियार होशियार টঙ্কেশ্বর হরিনাথ গ্রেপ্তার করো গ্রেপ্তার করো গ্রেপ্তার করো টঙ্কেশ্বর হরিনাথ গ্রেপ্তার করো গ্রেপ্তার করো গ্রেপ্তার করো রাবাজাত যৌথ পরিষদ জিন্দাবাদ 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 রাবাজাত যৌথ পরিষদ জিন্দাবাদ 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 রাবাজাত যৌথ We want justice. justice justice We want justice. justice justice শিক্ষা প্রতিষ্ঠান ধ্বংসকারী হায় 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 শিক্ষা প্রতিষ্ঠান ধ্বংসকারী হোশিয়ার होशियार होशियार শিক্ষা প্রতিষ্ঠান ধ্বংসকারী হোশিয়ার होशियार होशियार শিক্ষা প্রতিষ্ঠান ধ্বংসকারী নিবাচাও निभाओ निभाओ শিক্ষা প্ৰতিষ্ঠান ধ্বংসকারী নিবাচাও निभाओ হয় নমস্কাৰ আজি ৰাভাজাতীয় যুৱ পৰিষদে আমি যোৱা 12 তাৰিখে যি বক কোচিং চেণ্টাৰ দুৰ্বৃত্তই জ্বলাই দি যি ভস্মীভূত কৰিলে তাৰ প্ৰতিবাদত আজি আমি বক চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি দেখিছোঁ যে ইমান দিনে আজিলৈকে এজন দুৰ্বৃত্তও যিহেতু আটক কৰিব পৰা নাই প্ৰশাসনে, গতিকে প্ৰশাসনৰ দুৰ্বলতা আমি অনুভৱ কৰিছোঁ। কাৰোবাৰ নাম দিয়া হৈছিল নেকি এজাহাৰত? এজাহাৰৰ নাম দিয়া হৈছিল, আমি আচলতে এজাহাৰ দিয়া নাই, কিন্তু আমি যিটো এজাহাৰকাৰী নহয়, কিন্তু আমি গম পাইছোঁ যে তাত ৰাভা হাছঙৰ স্বায়ত্তশাসন পৰিষদৰ যি মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰৰ নামটো আমি তাত দেখিবলৈ পাইছোঁ। টংকেশ্বৰ আৰু তাৰ সংগপংগই যিহেতু এই অগ্নিকাণ্ড ঘটনাটো সংঘটিত কৰিছে, তাত তেখেতৰ নামত মানে ৰঞ্জন ৰাভাই মানে বক থানা আৰু প্ৰশাসনৰ ওচৰত যি এজাহাৰ দিছে সেই কথাটো আমি গম পাইছোঁ। আৰু এই কথাটো যে স্পষ্ট কথা ৰঞ্জন ৰাভাই যিটো উল্লেখ কৰিছে যে টংকেশ্বৰ ৰাভাৰ তেওঁৰ গুণ্ডা বাহিনীৰ বাহিৰে কোনেও হ'ব নোৱাৰে বুলি স্পষ্ট কথা কৈছে। আৰু মই ভাবিছোঁ তেওঁলোকে নিশ্চয় ৰঞ্জন ৰাভাই নিশ্চয় এটা স্পষ্ট ধাৰণা লৈ পেলাই কৈছে, কাৰণ ইয়াৰ আগতে যিটো উদাহৰণ আছে এনেকুৱা। এতিয়া আমি ৰাভাজাতীয় যুৱ পৰিষদে এনেকুৱা বহুকেইটা সমস্যাত আমি পৰিছিলোঁ যে ৰাভাজাতীয় যুৱ পৰিষদক টংকেশ্বৰ ৰাভা আৰু তেওঁৰ বাহিনীয়ে যে নিষিদ্ধ সংগঠন বুলি ঘোষণা কৰিছিলে, কোন সংবিধানৰ আধাৰত কৈছিলে সেই কথাটো আমি কিন্তু বুজি নাপাওঁ। যে এটা সংগঠনে আন এটা সংগঠনক কেনেকৈ নিষিদ্ধ ঘোষণা কৰিব পাৰে, ক'ত ঠিক আছে আমি সেই কথাটো বুজি নাপাওঁ। দ্বিতীয়তে কিছু আমাৰ ৰাভাজাতীয় যুৱ পৰিষদৰ উপদেষ্টা কুকুৰ ৰংখ, আমাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিলে প্ৰফুল্ল ৰংখ, তেওঁলোকক ঘৰলৈকে গৈ পেলাই মাৰপিট কৰিছিলে। কুকুৰ চৰংখক শিলেৰে মূৰত মাৰিছিলে, ভগৱানৰ আশীৰ্বাদত যেনিবা তেওঁ বাচি গ'ল। তাৰপিছত আমাৰ চকুমল ৰাভা, কোনে মাৰিছিলে? এটা টংকেশ্বৰৰ গুণ্ডা বাহিনীয়ে মাৰিছিলে। গতিকে এনেকুৱা যিহেতু বহুত উদাহৰণ আছে, যিহেতু এনেকুৱা বহুত উদাহৰণ আছে। এতিয়া চকুমল ৰাভা আৰু তেওঁৰ ভায়েক বা তেওঁৰ পৰিয়ালক যথেষ্ট অত্যাচাৰ কৰিছে, তেওঁৰ ঘৰত দুৰ্বৃত্তই ঘৰ ভাঙিছে, দৰ্জা খিৰিকী ভাঙি এনেকৈ উৎপাত কৰিছে এনেকুৱা। গতিকে এনেকুৱা এটা উদাহৰণ যদি চাব যোৱা হয় তেতিয়াহ'লে এটা নিশ্চিতভাৱে ক'ব পাৰি যে ৰঞ্জন ৰাভাই যিটো অভিযোগ কৰিছে সেইটো সঁচা বুলি আমিও ক'ব পাৰোঁ। এই ক্ষেত্ৰত আমাৰ ধাৰণা আছে। আৰু আজিৰ তাৰিখত মই ভাবোঁ যে টংকেশ্বৰ ৰাভাক প্ৰশাসনে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই এইটো কিন্তু আমাৰ সন্দেহ হৈছে। যে আমি ভাবিছোঁ যে প্ৰশাসনে টংকেশ্বৰ ৰাভাক কি সুৰক্ষা আৰু ৰক্ষণাবেক্ষণ দি আছে নেকি, নে বিজেপি চৰকাৰেও এই ক্ষেত্ৰত টংকেশ্বৰ ৰাভাক এৰেষ্ট কৰাৰ কথাটোত কিছু লেহেমীয়া নতুবা কিছু এৰাধৰৰ মাজেৰে চলিছে নেকি, এইটো কিন্তু আমাৰ সন্দেহ হৈছে। নহ'লে আজিলৈকে টংকেশ্বৰ ৰাভাক এৰেষ্ট কৰিব পাৰিব লাগিছিল বা যিকোনো দুৰ্বৃত্তক এৰেষ্ট কৰিব পাৰিব লাগিছিল। গতিকে আমি আশা ৰাখিম যে আজিৰ পিছত বা আজিৰ ভিতৰতেই এই দুৰ্বৃত্তক যোনেই নহওক এই দুৰ্বৃত্তক আচলতে কৰায়ত্ব কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু যিহেতু টংকেশ্বৰ ৰাভাই নিজে আজি ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী হিচাপে আছে, আমি ভাবোঁ যে সময় বাগৰি গৈছে, কিন্তু বিজেপি চৰকাৰে বাৰে বাৰে তেওঁকে মানে একশ্যন কৰাই আছে। গতিকে এনেকুৱা কাৰ্য আচলতে তেওঁৰ এটা অৱধাৰিতভাৱে তেওঁ এনেকুৱা ধৰণৰ কাৰ্যবিলাক কৰি আহিছে। যোনে তেওঁৰ বিৰুদ্ধে মাত মাতে, তেওঁক কোনোবা ভাবুকি দিয়ে, তেওঁক মানে লঘু লাঞ্ছনা কৰে, মাৰপিট কৰে। গতিকে এনেকুৱা এজন ব্যক্তিক চৰকাৰে কি হিচাপে সুৰক্ষা দি আছে সেই কথাটো আমি বুজি নাপাওঁ। গতিকে কৰায়ত্ব কৰিব লাগে। আৰু এই ৰঞ্জন ৰাভাৰ যি কোচিং চেণ্টাৰ শিশু ল'ৰা ছোৱালীসকলক যি জীৱনক লৈ হেতালি কৰিছে, যে এনেকুৱা কাৰ্য বক অঞ্চলত নহওক, বক অঞ্চলতে নহয় সমগ্ৰ ৰাভা হাছং এলেকাত এনেকুৱা কাৰ্যসূচী নহওক, এনেকুৱা কাৰ্যসূচী বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু লগতে এনেকুৱা কাৰ্যকাৰী যি দুৰ্বৃত্তকাৰী আছে এনেকুৱা দুৰ্বৃত্তসকলক লগে লগে যাতে প্ৰশাসনে উচিত ব্যৱস্থা লয়, জেল হাজতলৈ প্ৰেৰণ কৰিব পাৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু টংকেশ্বৰ ৰাভা বা যিকোনো দুৰ্বৃত্তক বিজেপি চৰকাৰে যি সুৰক্ষা দিয়া ব্যৱস্থা কৰিছে, গতিকে এই সুৰক্ষা দিয়া ব্যৱস্থাটো কিন্তু আমি ভাবোঁ ৰাভাজাতীয় যুৱ পৰিষদে যে ৰাভা হাছং এলেকাৰ পৰা বিজেপি চৰকাৰে তেওঁলোকৰ দলৰ প্ৰতি যি আনুগত্য আছিল ৰাভা হাছঙৰ মানুহৰ, সেই আনুগত্যটো ইতিমধ্যে ৰাভা হাছঙৰ লোকসকলে এৰি দিছে। গতিকে মই বিজেপি চৰকাৰকো আহ্বান জনাইছোঁ, যদি ৰাভা হাছঙৰ ভোট লাগে, ৰাভা হাছঙৰ মানুহখিনিক যদি লাগে, তেতিয়াহ'লে ৰাভা হাছঙৰ এই দুৰ্বৃত্ত
সকলক কৰায়ত্ব কৰক, উচিত শাস্তি দিয়ক। তেতিয়াহে তেওঁলোকে ৰাভা হাছঙৰ জনসাধাৰণক নিজৰ ফালে, নিজৰ দলৰ ফালে তেওঁলোকে আকৃষ্ট কৰি ল'ব পাৰিব।